নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ধলগুৰি গাঁৱত। আৰু এই ধলগুৰি গাঁৱতে যোৱাকালি সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা। এক পথ দুৰ্ঘটনাত 3গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে এই ধলগুৰি গাঁৱত। আৰু তাকে লৈ আজি অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেখুৱাই আছোঁ এনেদৰেই অসমমালা পথ অৱৰোধ কৰি আজি এনেদৰে ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিয়নো যোৱাকালি এই পথছোৱাতে বিয়লি অনুমানিক 2:30 এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল দুটি শিশু সহিতে এগৰাকী অভিভাৱকে। আৰু ইয়াকে লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, এনেদৰেই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্নজনে। আৰু প্ৰতিবাদ সাব্যস্ত কৰি তেখেতলোকে এই দুৰ্ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে। লগেদি যি এই অসমমালা পথ, এই অসমমালা পথত গতিৰোধক ব্যৱস্থা গঢ়ি তুলিবলৈ আজি দাবী উত্থাপন কৰিছে। আৰু এনেদৰেই আমচুৰ শোণিতপুৰ জিলাৰ সভাপতি ইয়াত অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যোৱাকালি এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল এই ধলগুৰি গাঁৱত। দুটি শিশু সহিতে এগৰাকী লোকে প্ৰাণ হেৰুৱাইছিল উক্ত স্থানতে। আজি আপোনালোকে পথ অৱৰোধ কৰিছে, কি ক'ব আজিৰ দিনটোত? হয়, আজি যোৱাকালি যি ঘটনা হ'ল, এক দুৰ্ঘটনাত একেটা পৰিয়ালৰ পুত্ৰ আৰু এজনী ছোৱালী মৃত্যুৰ মুখত পতিত হ'ব লগা হ'ল। আজি এই ধলগুৰি বৃহত্তৰ ধলগুৰি ৰাইজৰ স্থানীয় ৰাইজৰ উদ্যোগত এক প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচী লৈছে। আমি এই প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচীত আমচুৰ শোণিতপুৰ জিলা সমিতিয়ে আমি সহযোগ কৰিছোঁ। কাৰণ এইটোৱেই, যি আছামমালা পথ দলগাঁৱৰ পৰা ঢেকিয়াজুলি সংযোগী আছামমালা পথটোত আমাৰ দৃষ্টিগোচৰ হৈছে আছামমালা পথটো নিৰ্মাণ হোৱাৰ পিছৰৰ পৰাই ক্ৰমান্বয়ে দুৰ্ঘটনাত পতিত হৈ বহু নিৰীহ লোকক মৃত্যুৰ সাৱটি ল'ব লগা হৈ আছে। কিন্তু আজিলৈকে এই বিভাগীয় কৰ্তৃপক্ষই এই স্পীড ব্ৰেকাৰ বা স্পীড লিমিটৰ ব্যৱস্থা কৰা নাই। ক্ৰমান্বয়ে বিগত দিনতো বহুবাৰ দাবী জনোৱাৰ পিছতো আজিলৈকে এই বাটছোৱাত স্পীড লিমিট, স্পীড ব্ৰেকাৰ ব্যৱস্থা নথকাৰ কাৰণে গাড়ীৰ যিবিলাক স্পীড অতি বেগেৰে অহাৰ কাৰণে ক্ৰমান্বয়ে দুৰ্ঘটনাৰ বৃদ্ধি পাইছে। আৰু যোৱাকালি এক কৰুণ ঘটনাই স্কুলৰ পৰা ঘূৰি অহা অৱস্থাত ছাত্ৰ ছাত্ৰী দুয়োগৰাকী 9 বছৰীয়া আৰু 7 বছৰীয়া ছাত্ৰ ছাত্ৰী দুয়োগৰাকী পতিত হ'ব লগা হ'ল। আৰু এই ছাত্ৰগৰাকীৰ পিতৃও পতিত হ'ব লগা হ'ল। আমি আমচুৰ ফালৰ পৰা শোক প্ৰকাশ কৰিছোঁ, লগতে পৰিয়ালবৰ্গৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে জিলা প্ৰশাসনক এটা দাবী জনাইছোঁ, এই পথছোৱাত দলগাঁৱৰ পৰা যি ঢেকিয়াজুলি সংযোগী এই পথছোৱাত অতি সোনকালে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰক, স্পীড লিমিটৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই স্পীড ব্ৰেকাৰ যদি অতি সোনকালে নকৰে, হয়তো আমচুৰ উদ্যোগত, আমি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। হয়, ইতিমধ্যে শুনিলে আমচুৱে আজি হুংকাৰ দিছে পুনৰ হ'ব পাৰে প্ৰতিবাদ, কিয়নো অসমমালাত যি পথ ঢেকিয়াজুলিৰ পৰা শিঙৰি বৰচলা হৈ যি দলগাঁও সংযোগী অসমমালা পথ, এই পথছোৱাত কোনো ধৰণৰ গতিৰোধক ব্যৱস্থা নাই, যাৰ কাৰণে দৈনিক সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ সৰু বৰ পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত বিভিন্নজন পংগু হৈছে আৰু কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। আৰু ইয়াকে লৈ আজি আমচুৰ সহযোগত আৰু স্থানীয় ৰাইজৰ উদ্যোগত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইতিমধ্যে যিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী দুগৰাকীয়ে প্ৰাণ হেৰুৱালে আৰু এই বিদ্যালয়ৰে শিক্ষক শিক্ষয়িত্ৰীসকলো ইয়াত আহিছে। যোৱাকালি এক মৰ্মান্তিক ঘটনা সংঘটিত হ'ল আৰু আপোনালোকৰ বিদ্যালয়ৰ দুটি কণমানি শিশুৱে প্ৰাণ হেৰুৱালে পথ দুৰ্ঘটনাত। আজিৰ যি পথ অৱৰোধ কাৰ্যসূচী আপোনালোকেও অংশীদাৰ হৈছে, কি ক'ব আজিৰ দিনটোত? নমস্কাৰ। আমাৰ স্কুলৰে দুগৰাকী ছাত্ৰ ছাত্ৰী হেৰাই গৈছে, আমাৰ খুব দুখ লাগিছে। সদায় আমি তেওঁলোকক পঢ়াই থাকোঁ। কালি স্কুল ছুটি হোৱাৰ পিছতে তেওঁলোক আহিলে, আমি ঘৰ গৈ নাপালোৱে, কথাষাৰ শুনিলোঁ। খুব বেয়া লাগিছে, মানে কি ক'ম আৰু এতিয়া। আৰু এটা কথা, এই ৰাস্তাটোত স্পীড ব্ৰেকাৰ হ'ব লাগে, কাৰণ ল'ৰা ছোৱালী সদায় স্কুললৈ যাব আহিব। আমিও মোৰ ল'ৰা ছোৱালী বা আমাৰ ল'ৰা ছোৱালী স্কুলত দিছোঁ, আমাৰো এটা ভয় থাকে। সেইকাৰণে স্পীড ব্ৰেকাৰ দিব লাগে, ৰাস্তাটো মানে ভালকৈ চলাব লাগে। গাড়ী ট্ৰাকবিলাক আহে যে, সেইবিলাক মানে দিনৰ ভাগত আহিব নালাগে। তেওঁলোকে ৰাতি ভাগত আহক, দিনৰ ভাগত সকলো স্কুল কলেজ অফিচ কাছাৰীলৈ যাব লগা হয়। সেইকাৰণে আজি খুব দুখ লাগিছে, কাৰণ আমি সদায় পঢ়াই থকা ল'ৰা ছোৱালী দুটা যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে, মানে বহুত বেয়া লাগিছে আৰু ক'বলৈ ভাষা নোহোৱা হৈছে।
মানে আমি স্কুল গৈ ঘৰ গৈ নাপালোগৈ যে আমি খবৰটো শুনিলোঁ। হয়, সেইকাৰণে ইতিমধ্যে শুনিলে কান্দোনত ভাগি পৰিছে, কিয়নো তেখেতলোকে ইমান দিনে পঢ়াই থকা দুটি কণমানিয়ে যোৱাকালি এই স্থানতে পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল। আৰু বিশেষকৈ তীব্ৰবেগী যি বাহন, এই তীব্ৰবেগী বাহনৰ কাৰণে এই ঘটনা সংঘটিত হৈছিল। আৰু নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ট্ৰাকে মহতিয়াইছিল এখন মটৰচাইকেলত। আৰু এই মটৰচাইকেলতে আছিল দুটি কণমানি আৰু শিঙৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ। আৰু এই দুটি ছাত্ৰ ছাত্ৰীৰ মৃত্যুৱে এতিয়া সকলোতে শোকৰ ছাঁ পৰিছে। আৰু আজি তেখেতলোকে পথ অৱৰোধ কৰিছে আৰু ইয়াতে তেখেতলোকে কান্দোনত ভাঙি পৰিছে, কিয়নো তেখেতলোকে ইমান দিন পঢ়াই আহিছিল এই ছাত্ৰ ছাত্ৰী দুগৰাকীক। কি ক'ব আজিৰ দিনটোত? কি ক'ব আজিৰ দিনটোত? এক্সিডেণ্টটো সদায় হৈয়ে আছে, স্পীড ব্ৰেকাৰটো হ'ব লাগে, সেইটো আমি আহ্বান জনাওঁ। আমি চবকে আবেদন কৰিব লাগে, চবে মিলি আমি একগোট হৈ কৰিব লাগে। স্পীড ব্ৰেকাৰটো লাগিবই লাগিব। হয়, ইতিমধ্যে শুনিছে আজি তেখেতলোকে চকুলো টুকিছে আৰু লগেদি এই পথছোৱাত, যিহেতু এইটো মৰণ ফান্দত পৰিণত হৈছে অসমমালা পথ, আৰু এই পথছোৱা ঢেকীয়াজুলিৰ পৰা শিঙৰি হৈ বৰচলা দি এয়া দলগাঁও সংযোগ কৰিছে। আৰু এই পথেৰে এতিয়া দৈনিক তীব্ৰবেগী যান বাহন অহা যোৱা কৰে, যাৰ ফলত বিভিন্নজন পংগু হৈছে, বহুতে পংগুত্বৰ জীৱন কটাইছে, বিচনাতে এতিয়া পংগুত্বৰ জীৱন কটাইছে আৰু বহু লোকে প্ৰাণ হেৰুৱাইছে। আৰু কেতিয়া সমাধান হ'ব এই সমস্যাৰ, তাকে লৈ আজি ক্ষোভিত ৰাইজ, অভিভাৱকসকল আৰু লগেদি যিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱালে, এই বিদ্যালয়ৰ আজি আচাৰ্যসকলে এনেদৰে পথ অৱৰোধ কাৰ্যসূচীত ভাগ ল'বলৈ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো যি সময়ত আচাৰ্যই পাঠদান কৰিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে আজি পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সঁচাই বৰ মৰ্মান্তিক, বৰ দুখ লগা বিষয় এয়া ধলগুৰিবাসীৰ কাৰণে। আৰু এই পথ অৱৰোধৰ পৰাই আমিও আশা কৰোঁ চৰকাৰে বা প্ৰশাসনে এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব আৰু এই পথছোৱাত ৰাইজৰ যি দাবী গতিৰোধক ব্যৱস্থা, এই গতিৰোধক ব্যৱস্থা দি তেখেতলোকে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব, আমিও তাৰে কামনা কৰিছোঁ। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শিঙৰি আৰক্ষী চকী এলেকাৰ যি ধলগুৰি গাঁৱৰ দৃশ্য। ধলগুৰি গাঁৱত অসমমালা পথ অৱৰোধ কৰি এনেদৰেই চলিছে প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ পৰাই শিক্ষালক প্ৰশাসনে, আমি তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই অসমমালা পথৰ ধলগুৰি গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।